নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ABUB, আছাম ফৰেষ্টৰ গাৰ্ড, AFPF কনষ্টেবল, কামাণ্ডো আদি পদবোৰৰ ফিজিকেল টেষ্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে আজি ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো কেতিয়াৰ পৰা আৰম্ভ হ'ব আছাম পুলিচৰ, আছাম ফৰেষ্টৰ এই ফিজিকেল টেষ্টসমূহ, তাৰ বিষয়ে ফুল ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেলআইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যোৱা কেইদিনমানৰ পৰা ইনষ্টাগ্ৰামতে হওক বা ইউটিউবতে হওক, আছাম পুলিচৰ, আছাম ফৰেষ্টৰ ইণ্টাৰভিউক লৈ এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে যে এই আছাম পুলিচৰ যি ইণ্টাৰভিউখিনি ছেপ্টেম্বৰত হ'ব গৈ আছে। তো ইয়াতে দুটা ভিডিঅ' ভাইৰেল হৈ আছে, ছেপ্টেম্বৰ আৰু অক্টোবৰত। তো 2 অক্টোবৰত যিহেতু CM ছাৰে যোৱাবাৰৰ ইণ্টাৰভিউখিনি হোৱা কথা কৈছিল, তো সেই ভিডিঅ'টোৱে এইবাৰো বহুত ভাইৰেল হৈ আছে। তো তাকে লৈ বহু কেণ্ডিডেটে যিহেতু ভয় খাইছে যে ইমান সোনকালে কিয় ইণ্টাৰভিউখিনি দিয়া হ'ল, যিহেতু CM ছাৰে আগৰে পৰা কৈ আছিলে যে এইবাৰ যি আছাম পুলিচৰ, আছাম ফৰেষ্টৰ ইণ্টাৰভিউখিনি হ'বলৈ গৈ আছে, সেইখিনি নৱেম্বৰ মাহতহে হোৱাৰ কথা কৈছিলে। তো যিহেতু CM ছাৰে নৱেম্বৰ মাহত আছাম পুলিচৰ, আছাম ফৰেষ্টৰ ইণ্টাৰভিউখিনি হ'ব বুলি কৈছে, গতিকে কেণ্ডিডেটসকলে তেনেকৈয়ে ইয়াৰ প্ৰেক্টিছসমূহ চলাই আছে। আৰু এতিয়া যদি ছেপ্টেম্বৰতে বা অক্টোবৰতে ইয়াৰ ইণ্টাৰভিউখিনি পাতি দিয়ে, তেন্তে কেণ্ডিডেটসকলৰ বহুত প্ৰব্লেম হ'ব। তো সেয়ে যিহেতু বহুত কেণ্ডিডেটে মোক সুধি আছিলে যে ইয়াৰ ইণ্টাৰভিউসমূহ ছেপ্টেম্বৰ মাহতে হ'ব নেকি। তো আপোনালোকক জনাই থওঁ যে ইয়াৰ ইণ্টাৰভিউসমূহ ছেপ্টেম্বৰ মাহত হোৱাটো একেবাৰেই সম্ভৱ নহয়, যিহেতু অসমত বৰ্তমান বাৰিষা কাল চলি আছে আৰু এই বাৰিষা কালৰ বাবে অসমত যিহেতু বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হৈছে, বিশেষকৈ যোৰহাট, শিৱসাগৰ আদি জিলাসমূহত বানপানী বহু পৰিমাণে হৈ আছে আৰু এই বানপানীৰ বাবে এই জিলাকেইখনত বহু পৰিমাণে ক্ষতিসাধন হৈছে আৰু সমস্যাৰো সৃষ্টি হৈছে। তো এই সময়ত অসমত যিকোনো ইণ্টাৰভিউৱে পতা সম্ভৱ নহয় আৰু এইটো নাপাতেও, কাৰণ CM ছাৰে যিহেতু এতিয়া তাতে লাগি আছে আৰু তেখেতে যিহেতু নোকোৱালৈকে ইণ্টাৰভিউ কেতিয়াও অসমত নাপাতে, গতিকে যেতিয়ালৈকে CM ছাৰে কৈ নিদিয়ে যে এই আছাম পুলিচৰ ইণ্টাৰভিউসমূহ বা আছাম ফৰেষ্টৰ ইণ্টাৰভিউসমূহ ইমান মাহত হ'ব, তো তেতিয়ালৈকে অসমত ইণ্টাৰভিউ নহয়। তো যিসকল কেণ্ডিডেটে ছেপ্টেম্বৰত ইয়াৰ ইণ্টাৰভিউসমূহ হ'ব বুলি ভয় কৰি আছিলে, তো আপোনালোকক জনাই থৈছোঁ যে এই ইণ্টাৰভিউখনো ছেপ্টেম্বৰ মাহত নহয়, তো আপোনালোকে ইমান ভয় কৰিব নালাগে। তো যিহেতু আজি আগষ্টৰ 11 তাৰিখ আৰু এই আগষ্ট মাহখনো অতি সোনকালে শেষ হৈ যাব আৰু ছেপ্টেম্বৰ মাহখনো শেষ হৈ যাব। আৰু এই ছেপ্টেম্বৰ মাহ শেষ হ'লে অসমত যিহেতু বাৰিষা কাল শেষ হ'ব আৰু বানপানীৰ সমস্যাটোও শেষ হৈ যাব। তো গতিকে যেতিয়া এই বাৰিষা কাল আৰু বানপানীৰ সমস্যাটো শেষ হয়, তেতিয়া CM ছাৰে কিবা এটা আপডেটছ দিব, যিটো আপোনালোকে পাই বহুতে সুখী হ'ব। তো যিহেতু CM ছাৰে প্ৰথমতে কৈছিল যে ইয়াৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহত হ'ব পাৰে, গতিকে আপোনালোকে নৱেম্বৰ মাহত হ'ব বুলিয়েই এতিয়াৰে পৰা প্ৰেক্টিছ চলাই থাকক। তো যিহেতু আগষ্ট মাহতো বৰষুণ হৈয়ে থাকিব, গতিকে আপোনালোকে ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ এই 3 মাহ প্ৰেক্টিছ কৰিবলৈ এতিয়াও সময় পাইছে। গতিকে আপোনালোকে এই 3 মাহ ভালদৰে প্ৰেক্টিছ কৰি থাকক। তো যেতিয়া ইয়াৰ ইণ্টাৰভিউৰ বিষয়ে কিবা আপডেটছ আহে, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।